ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দই আমাক তৃতীয়বাৰৰ কাৰণে জনতাক সেৱাৰ কাৰণে যি সুযোগ সুবিধা কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, নমস্কাৰ আৰু সেৱা জনাইছোঁ। লগতে আমাৰ সন্মানৰ মুখ্যমন্ত্ৰী যি কৰ্মদক্ষ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আজি অসমত চতুৰ্দিশে উন্নয়ন হৈছে। তেনেকুৱা এজন মুখ্যমন্ত্ৰী মহোদয়ৰ যি আশীৰ্বাদ আমি শিৰত ৰাখি তেখেতে আমাক যিদৰে আমাক এই সুবিধাখন কৰি দিছে তেখেতক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ৰাজ্যিক সভাপতি তথা আমাৰ স্থানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু মোৰ শ্ৰদ্ধাৰ ৰঙিয়াবাসীক শুভেচ্ছা জনাইছোঁ, ক্ষমা জনাইছোঁ, অভিনন্দন জনাইছোঁ। 2016 চন 21 চন আৰু এইবেলি নিশ্চয় তেখেতসকলে মেণ্ডেট দি এখন সুন্দৰ ৰঙীয়া ভব্য ৰঙীয়া নিৰ্মাণত তেখেতসকলে মোক আশীৰ্বাদ কৰিব। এইবাৰ ইছ্যু কি হ'ব নিৰ্বাচনত? এইবাৰ ইছ্যু মোৰ মেজৰ ইছ্যু নাই, গোটেইখিনি চেংচন কৰাই আছে। আপোনালোকে গম পাব ইলেকশ্যনৰ পিছতে আৰু ধামাকা হ'ব ৰঙিয়াত। প্ৰতিদ্বন্দ্বী কাক বুলি ভাবিছে? ক'তো তেনেকুৱা প্ৰতিদ্বন্দ্বী দেখা নাই, কাৰণ যিহেতু অৱস্থা হৈছে মেইন প্ৰতিদ্বন্দ্বী দলে নাই এতিয়া অসমত, বিৰোধীয়ে নহ'ব আগন্তুক নিৰ্বাচনত। LOP লছ কৰিব বিৰোধী, মই এইটোৱে ক'লোঁ, LOP নাপাব। আপোনাৰ ওচৰতে প্ৰাণজিৎ শইকীয়া এইবাৰ আৰে খেলিব পাৰে ইলেকশ্যন। জনতাই কাক চাব? জনতা কাৰ হৃদয়ত আছে? মই এটা কথা কওঁ আজি আপোনালোকক, গাছৰ ওপৰত পোষ্টাৰ লগত নেতাক নাচায়তো, যি অন্তৰত আছে, গলি গলি আছে, গাঁৱে গাঁৱে আছে, নামঘৰে নামঘৰে, সত্ৰই সত্ৰই, মন্দিৰে মন্দিৰে তেওঁকে চাব। মই এইটোৱে ক'লোঁ আজি। আৰু মই জনতাৰ হৃদয়ত আছোঁ, ৰঙিয়াবাসীৰ সুখে দুখে, আপদে বিপদে। সেই মোৰ একদম দৈনিক শ্ৰমিকজনৰ লগতো মোৰ ভাল সম্পৰ্ক আৰু আটাইতকৈ জ্যেষ্ঠজনৰ লগত মোৰ ভাল সম্পৰ্ক। অহাকালি ৰাতিপুৱাৰ ভাগত আপোনালোকৰো সহযোগিতা বিচাৰিছোঁ।